Hello everyone, welcome back to Pythagoras classes. আজি আমি এটা নিউ চ্যাপ্টার পঢ়িব গৈ আছো। চ্যাপ্টার নাম হৈছে The D and F block element. চ্যাপ্টার তোমালোকৰ 4 নম্বৰ চ্যাপ্টাৰটো হয়, ঠিক আছে? সো প্ৰথমতে জানিব লাগিব আমি দুভাগকে পঢ়িম। এভাগ আমি D খিনি পঢ়িলম, তাৰ পিছত F খিনি পঢ়িম, ঠিক আছে? তে D block element মানে কি হেতু জানিব লাগিব। তোমালোকক দি থোৱা আছে সো যোনখিনি গ্ৰুপত মানে যোনটো পিৰিয়ডিক টেবল আছিলে পৰ্যায়বৃত্ত তালিকা আছিলে তাৰে 3 পৰা 12 লে গ্ৰুপৰ এইখিনি কি বুলি কৈছে আমাৰ ডি ব্লক এলিমেন্ট বুলি কৈছে। এতিয়া 3 পৰা 12 লে যে বুলি কৈছে মানে কোনখিনিৰ কথা কৈছে আমি পিৰিয়ডিক টেবলখন চাই পেলাই বুজি লম। মানে কৈছে চোৱা এটো 1 নম্বৰ গ্ৰুপ হয়নে, এটো 2, গতিকে এখনৰ পৰা 3 হল নাই। সো 3 পৰা 12 হয়নে, একনলৈকে কি বুলি কৈছে এটো 12, এখিনি কি বুলি কৈছে ডি ব্লক এলিমেন্ট। বুজি পালা কোনখিনি কথা কৈছে ডি ব্লক এলিমেন্ট। এতিয়া কথাটো হল ডি ব্লক বুলিনো কিয় কৈছে হয়নে, এটোটো এটা কোৱেশ্চন আহিছে। এখিনিকটো কোৱা নাই বা এখিনিক কোৱা নাই, এখিনিকনো কিয় কৈছে। প্ৰথমৰখিনি কি বুলি পঢ়িছিলো আমি আগতে এছ ব্লক এলিমেন্ট বুলি পঢ়িছিলো, এখিনি কি বুলি পঢ়িছিলো পি ব্লক এলিমেন্ট খিনি বুলি পঢ়িছিলো, আৰু মাজৰ এখিনি কি বুলি কৈছে ডি ব্লক এলিমেন্ট। তে ডি ব্লক বুলি কোৱাৰ ৰিজনটো হৈছে ইলেক্ট্ৰনিক কনফিগাৰেশ্যন আমি শিকি আহিছো। মনত পৰিছেনে তোমালোকৰ 11ৰ চেপ্টাৰ নম্বৰ 2 যে আছিলে ইলেক্ট্ৰনিক কনফিগাৰেশ্যন, তাতিয়া কি আছিলে যোনটো আউটাৰ মোষ্ট সেল হয় যদিহে তাত ডি অৰবিটেলত ইলেক্ট্ৰন সোমাইছে তেতিয়াহলে কি হ'ব ডি ব্লক এলিমেন্ট হ'ব হয়নে। সো আমি চোৱা ইয়াতে চোৱা কি বুলি কৈছো ডিত সোমাব লাগিব বা এফ ব্লক খিনি কোন কাৰণ আমি ইয়াত কি পঢ়িছো ডি কথা পঢ়িছো আৰু কাৰ কথা পঢ়িম এফৰ কথা পঢ়িম। এফ খিনি কি হ'ব লাগিব আউটাৰ মোষ্ট সেলটো ক'ত সোমাব লাগিব এফত সোমাব লাগিব। মই কি কৈছো প্ৰথম আমি ডি খিনি পঢ়ি লম তাৰপা এফলে যাম। ওকে, এতিয়া চোৱা যোনখিনি আমাৰ ডি ব্লক এলিমেন্ট হয় সিহঁতক কি বুলি কয় জানানে ট্ৰানজিশন মেটেল বুলি কয়, ট্ৰানজিশন মেটেল। আৰু এফ খিনিক কি বুলি কয় ইনাৰ ট্ৰানজিশন মেটেল। ট্ৰানজিশন মেটেল অসমীয়াত কি বুলি কয় লিখি দিছো চোৱা সংক্ৰমণশীল, সংক্ৰমণশীল মেটেল অসমীয়াত কি বুলি কয় ধাতু। আৰু ইনাৰ ট্ৰানজিশন কি হ'ব আন্তঃ সংক্ৰমণশীল। ইনাৰ মানে কি ভিতৰি, ইনাৰ হয় ন। ইনাৰ আমি চোৱাচোন ক্লথছৰ ক্ষেত্ৰতে চোৱা আমি যে দোকানত গৈ বিচাৰো ইনাৰ দিয়ক মানে কি আমি তলত পিন্ধাটোকে কওঁ ইনাৰ হয় ন, মানে ভিতৰৰ। বুজি পাইছা ইনাৰ মানে ভিতৰৰ। এই ট্ৰানজিশন খিনিৰ ভিতৰৰ বস্তুৰ কথা কৈছো ইনাৰ। তালে আমি লাহেকে গৈ আছো। এতিয়া মানে কি কলো আমি ডি ব্লক এলিমেন্ট খিনি কৰ পৰা কলে হয় এই 3 পৰা 12 লৈকে হয়। 3 কেনেকে হল 1 2 3 4 5 6 7 8 9 10 11 12 একনলৈকে কি বুলি কয় ইহঁতক ডি ব্লক বুলি কয়। ইহঁতৰে আৰু এটা নাম আমাক এইমাত্ৰ কি বুলি কলে ট্ৰানজিশন, ট্ৰানজিশন বুলি কয়। ট্ৰানজিশন কি বুলি কৈছে আকৌ ৱৰ্ডটো মেটেল। এইটো মনত ৰাখিবা কাৰণ আমি অলপ পিছত মেটেললৈ গৈ আছো। এতিয়া ট্ৰানজিশন মেটেল বুলি কলে আৰু ইনাৰ ট্ৰানজিশন বুলি কোনখিনি কৈছে জানানে এইখিনি, এইটো পাৰ্ট আৰু এইটো পাৰ্ট। এতিয়া কথাটো হল মানে এইটো এটা হৈছে লেন্থেনাইট সিৰিজ, এটা হৈছে এক্টিনাইট সিৰিজ। এতিয়া ইনাৰ যদি হয়, ইনাৰ মানে মই ক'লো ভিতৰৰ বস্তু, যদিহে ইহঁতে ভিতৰৰ বস্তু হয়ে তেতিয়াহলে ইহঁতক বাহিৰ কিয় কৰি দিয়া হল। পিৰিয়ডিক টেবুলখনত আমাক অলৰেডি কৈছে যোনখিনি এফ ব্লক এলিমেন্ট হয় মানে এইখিনি ডি হয় আৰু ইহঁতিয়ে কি হয় এফ ব্লক। এইটো চিনাকি হৈ লওঁ এতিয়া। এইখিনি তলৰখিনি কি হয় এফ ব্লক এলিমেন্ট আৰু মাজৰ এই পাৰ্টখিনি কি হয় আমাৰ ডি ব্লক এলিমেন্ট। ডি ব্লক এলিমেন্ট খিনি কি বুলি কয় ট্ৰানজিশন মেটেল বুলি কয়। এফ ব্লক খিনি কি বুলি কয় ইনাৰ ট্ৰানজিশন বুলি কয়, ইনাৰ ট্ৰানজিশন বুলি কয়। এতিয়া কথাটো হল যদিহে ইহঁতি ইনাৰ হয় ভিতৰৰ বস্তু হয় বাহিৰলৈ কেলে ঠেলি দিলে ইহঁতক। ইহঁতি মানে ইনাৰ কেলে হয় জানানে ইহঁতি ইয়াতে আছে ইহঁতৰ ঘৰটো ইয়াতে কেইটা আছে ইহঁতি 14টা। এইটো হৈছে লেন্থেনাইট আৰু এক্টিনাইটটো কেইটা আছে 14টা। ইহঁতি ইয়াৰে বস্তু হয়। বাছ ইয়ালে কিয় লৈ আহিলে ইহঁতৰ প্ৰপাৰ্টি খিনি এই ডি ব্লকতকে চেঞ্জ হয়, অলপ বেলেগ দেখাই ইহঁতি, সেইটো কাৰণে ইহঁতক অলপ এক্সট্ৰাকে লিখা হ'ল। কিন্তু ভিতৰৰ বস্তু হয় ইনাৰ কিয় হয় কাৰণ ইহঁতৰ জেগাটো একচুৱেলি ইয়াতে হয়, জাষ্ট প্ৰপাৰ্টিটো বেলেগ কাৰণে ইহঁতক অকমান একাষৰীয়াকে থোৱা হৈছে। বুজি পালা। এতিয়া কি পালো আমি ডি ব্লকক কি বুলি কয় ট্ৰানজিশন, এতিয়া এফ ব্লকক কি বুলি কয় ইনাৰ ট্ৰানজিশন মেটেল। এতিয়া চোৱা ইমান আৰু চিম্পলকে কৈ দিলে হ'ব জানো। চিনেমা এখনত আৰু হিৰো হিৰইনে লাভ কৰিলে কি হৈ গ'ল তাৰপিছত কোনো ভিলেইন নাই, চিনেমা খতম হ'ব পাৰে জানো। ভিলেইন লাগিব, আমাৰ ইয়াতো কি আছে ভিলেইন আছে। ভিলেইনলৈ গৈ আছো চোৱা। এতিয়া তাতকে আগত আমি জানি লওঁ ট্ৰানজিশন মেটেল বুলিনো কিয় কৈছে। এতিয়া চোৱা ইয়াত যে আমি ট্ৰানজিশন মেটেল বুলি কৈছো হলনে,
ইয়াত কিন্তু গোটেইখিনিয়ে ট্ৰানজিশন মেটেল নহয়, সেইটোৱে আমাৰ ভিলেইন হ'বনে। এক্সেপশ্যনছ থাকে নাই, যিমানে পঢ়া তুমি ইংলিছৰ গ্ৰামাৰ পঢ়া, অলপ পঢ়ি গৈ থাকিবা, তাৰ পৰা কি আহি যায়, এক্সেপশ্যনছ আহি যায়। মেথছৰ কিবা এটা শিকি থাকিবা, তাৰ পৰা গৈ পেলাই কৈ দিব এইটো এক্সেপশ্যনছ আহি গ'ল। আমাৰ কেমিষ্ট্ৰিয়ে কি এৰিব নেকি, নেৰে। আমাৰ কেমিষ্ট্ৰিটো কি আছে, এক্সেপশ্যনছ আছে। এতিয়া গোটেইখিনি হৈছে ট্ৰানজিশন মেটেল নহয়, এতিয়া নোহোৱাকেইটা আমাৰ কুৱেশ্যনত আহে। এতিয়া ট্ৰানজিশন মানে কি, ট্ৰানজিশন মেটেল নোহোৱাখিনি কোনখিনি কয়। এতিয়া চোৱা, ট্ৰানজিশন মেটেল হ'বলৈ হ'লে ডি যোনটো অৰবিটেল হয় তাত কি হ'ব লাগিব, ডিত কেইটা ধৰে, 1 পৰা 10 লৈকে ধৰে নাই, ইলেক্ট্ৰন কেইটা সোমায় ডিত, 5টা মানে এনেকে ঘৰ আছিলে নাই, মনত পৰিছে নাই ক'বা, 1 2 3 4 5, ইয়াত 2টা সোমায়, ইয়াত 2টা, ইয়াত 2টা, ইয়াত 2টা, ইয়াত 2টা, ডিত টোটেল কেইটা সোমায়, 1 পৰা 10 লৈকে সোমায়। কিন্তু 10টা যদি ফুলফিল হৈ থাকে তেতিয়াহ'লে ইহঁতি ট্ৰানজিশন নেদেখায়, চেঞ্জ নেদেখায়, এইটো ফুলে হৈ আছে। চেঞ্জ হ'বলৈ হ'লে কি লাগিব, ইয়াত খালী থাকিব লাগিব, বুজি পাইছা। ইয়াত যদি খালী থাকে তেতিয়াহ'লে কি হ'ব, ট্ৰানজিশন হ'ব, হ'বনে। এতিয়া আমি শিকিব লাগিব, তাৰ কাৰণে কি শিকিব লাগিব, ইলেক্ট্ৰনিক কনফিগাৰেশ্যন শিকিব লাগিব। ইয়াতে লিখা আছে চোৱা, there are mainly 4 series of the transition metal. কেইটা series আছে, 4 series। কোনটো আহিলে, এটা, দুটা, তিনটা, চাৰিটা, মানে এইটো এটা লাইন, এইটো এটা লাইন, এইটো এটা লাইন, এইটো এটা লাইন, কেইটা সিৰিজৰ কথা কৈছে, 4 series of transition metal, বুজি পালো। নেক্সটটো কথা কৈছে চোৱা, স্কেন্ডিয়ামৰ পৰা জিংকলে কিমান নম্বৰ সিৰিজ বুলি কৈছে, 3D সিৰিজ বুলি কৈছে। এই স্কেন্ডিয়াম এইটো দেখিছা, একনৰ পৰা একনলৈ কিমান বুলি কৈছে, মই কালাৰটো অকমান চেঞ্জ কৰি লওঁ ৰবা, হয় নহয়, একেটা কালাৰ হৈ গৈছে চব। একনৰ পৰা একনলৈ কিমানটা হয়, একনৰ পৰা একনলৈ কি বুলি কৈছে সিহঁতি, 3D। অবভিয়াছলি 3D হ'ব, কেনেকৈ 3D নহ'ব, আমি ইয়াত পঢ়িছোৱে 3 ব্লক, হয় নহয়, পঢ়িছোৱে, বা 3Dটো অবভিয়াছলি হ'বই, বা 3D ট্ৰানজিশন বুলি আমি কমেই, হয় নহয়। এতিয়া চোৱা, আমি কথাটো হ'ল যে এই গোটেই পিৰিয়ডিক টেবুলখন কি আমি মুখস্থ ৰাখিব লাগিব নেকি, ইমানখিনি ডি ব্লক এলিমেণ্ট আছে, ইমানখিনিতো মুখস্থ কৰাটো পচিবল নহয়, অবভিয়াছলি নহয়, আৰু তোমালোকৰ ইমান ৰিকুৱাৰ্ডো নহয়। এতিয়া কিন্তু জিংকলৈকে কম্পালচৰি মুখস্থ ৰাখিব লাগিব। এতিয়া আমি মুখস্থ আছে, কেনেকৈ আছে, স্কেন্ডিয়াম, টাইটেনিয়াম, ভেনেডিয়াম, ক্ৰমিয়াম, মেংগানিজ, আইৰণ, কবাল, নিকেল, কপাৰ, জিংক। মেম আপোনাৰ মুখস্থ আছে, আপুনিতো গাই দিলে, আমাৰ মুখস্থ নাই, কি হ'ব এতিয়া, মই এটা ট্ৰিক্স শিকাই দিম, শুনি থাকা। অলপ বেছি লেতেৰা হৈ গৈছে ন, অকণমান মুচি দিওঁ, গোটেইখিনি মুচ খাই গ'ল বাৰু, হ'ব। ইয়াত চোৱা, স্কেন্ডিয়াম, টাইটেনিয়াম, ভেনেডিয়াম, ক্ৰমিয়াম, মেংগানিজ, আইৰণ, কবাল, নিকেল, কপাৰ, জিংক। কেনেকৈ মনত ৰাখিম চোৱা, চাইন্স টিচাৰ ভেৰি ক্ৰুৱেল, মাংগে ফিজ কপি, নেহা কক্কৰ জিন্দাবাদ। কি বুলি কৈছো, চাইন্স টিচাৰ ভেৰি ক্ৰুৱেল, মাংগে ফিজ কপি, নেহা কক্কৰ জিন্দাবাদ। মোৰ লগত ৰিপিট কৰা, চাইন্স টিচাৰ ভেৰি ক্ৰুৱেল, মাংগে ফিজ কপি, নেহা কক্কৰ জিন্দাবাদ। চাইন্স মানে কি আহিলে, স্কেন্ডিয়াম, টিচাৰ মানে কি আহিছে, টাইটেনিয়াম, ভেৰিৰ পৰা কি আহিছে, ভেনাডিয়াম, ভেৰি ক্ৰুৱেলৰ পৰা কি আহিছে, ক্ৰমিয়াম, মাংগেৰ পৰা কি আহিছে, মেংগানিজ, ফিজৰ পৰা কি আহিছে, Fe মানে আইৰণ, তাৰপিছতে কপিৰ পৰা কি আহিছে, কবাল্ট, নেহাৰ পৰা কি আহিছে, নিকেল, কক্কৰৰ পৰা কি আহিছে, কপাৰ, আৰু জিন্দাবাদৰ পৰা কি আহিছে, জিংক। আজিৰ পৰা মুখস্থ হৈ গ'ল, হয়নে। এনেকৈ কৰিম আমি, চাইন্স টিচাৰ এইকণ পৰা কৰিম, আৰু আমি এইটো গম পাব লাগিব ইয়াৰ নাম্বাৰটো কিমান হয়, কিমান নম্বৰত আছে, 21ৰ পৰা একনত কিমানত আছে, 30 লৈকে আছে। চ' 21, এনেকৈ 22, 23 এনেকৈ হৈ যাব, চাইন্স টিচাৰ ভেৰি ক্ৰুৱেল, এনেকৈ কৰিম নাই, বুজি পাইছা কেনেকৈ উলিয়াব পাৰিম আমি। চ' একন হৈ গ'ল। তাৰ ওপৰঞ্চি আমি এই নবেল গেছখিনিও মনত ৰাখিব লাগিব, হ'লনে। হিলিয়াম, নিয়ন, আৰ্গন, ক্ৰিপ্টন, জেনন, ৰেডন, হিলিয়াম, নিয়ন, আৰ্গন, ক্ৰিপ্টন, জেনন, ৰেডন। মেম আপোনাৰ মুখস্থ আছে, আপুনি গাই দিলে, এতিয়া আমাৰ কি হ'ব, আকৌ একেটা কথা, মই তোমালোকৰ কথাটো ভাবিবই লাগিব, হয় নহয়। কি বুলি আকৌ এটা টিপছ দিম শুনিবা, হিনা, নীনা और करीना, কাৰ কাৰ কথা কৈছো, হিনা, নীনা और करीना, জেৰক্স, ৰংগীন। তোমালোকৰ ক্লাছত আছে না একদম বেষ্টি কেইজনীমান যে আছে যে একদম জেৰক্স কপি, হয় নহয়, সিহঁতি পুৰা ৰংগীলা হৈ ঘূৰি ফুৰে,
আমাৰ তিনিজনীৰ নাম আছিলে কি আছে কেমিষ্ট্ৰিত হিনা নীনা আৰু কৰীনা জেৰক্স ৰঙীন হ'বনে হিনা মানে হিলিয়াম নীনা মানে নিয়ন অৰ মানে আৰ্গন কৰীনা মানে ক্ৰিপ্টন জেৰক্সৰ পৰা কি আহিছে জেনন আৰু ৰঙীনৰ পৰা কি আহিছে ৰেডন এইকেইটা মনত ৰ'বনে এইকেইটা কিয় লাগিব আমি অলপ পিছত পঢ়ি আছো হ'ব ইহঁতক কিয় লাগিব আৰু ইয়াত যদি মুখস্থ কৰিব পাৰা ভেৰি গুড মুখস্থ নকৰিবা বুলি মই কোৱাই নাই যদি ৰাখিব পাৰা ভেৰি গুড নোৱাৰাখিনিৰ কাৰণে এনেকৈ মুখস্থ কৰি ল'বা হ'লে এইকেইটা মনত ৰাখিবই লাগিব এতিয়া কি পালো আমি এইখিনি কি হয় স্কেণ্ডিয়ামৰ পৰা জিংকলে কি হয় 3D সিৰিজ হয় 4D সিৰিজ আছে 5D সিৰিজ আছে আৰু আমি ইমানলৈকে নাযাওঁগে বা পঢ়িলেও একো কথা নাই 6D সিৰিজ আছে হ'ব